নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ আজি তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কেইবাখনো দেশৰ শীৰ্ষ নেতাৰ উপস্থিতিত ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া বিশেষ অনুষ্ঠান সোনিয়া গান্ধী কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ নিৰ্বাচিত ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী দলপতি হিচাপে বাছনি উত্তৰ পূৰ্বাঞ্চলক দেশৰ মূল খুঁটিৰ সৈতে একাত্ম কৰাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে 2014 চনৰ পৰা ব্যৱস্থা গ্ৰহণ কৰি অহা বুলি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ প্ৰকাশ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছে অকলে খেলিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা আৰু আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত পাকিস্তানৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে আজি সন্ধিয়া তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব এই উপলক্ষে আজি সন্ধিয়া 7:15 প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক আজি পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এনডিএৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপিৰ সংসদীয় দলৰ নেতা হিচাপে বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে এনডিএৰ অংশীদাৰ দলসমূহৰ সমৰ্থনৰ পত্ৰও ৰাষ্ট্ৰপতিৰ ওচৰত অৰ্পণ কৰা হয় একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ চুবুৰীয়া দেশৰ ভালেসংখ্যক নেতাক আমন্ত্ৰণ জনোৱা হৈছে চুবুৰীয়া ৰাষ্ট্ৰ আৰু ভাৰত মহাসাগৰ অঞ্চলৰ কেইবাগৰাকীও নেতা শপত গ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিদেশ মন্ত্ৰালয়ৰ তথ্যমতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজ্জু চিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমদ আফিফ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জগনৌথ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ ৰাষ্ট্ৰপতি শ্বেৰিং টোবগে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু চিচিলিৰ উপ ৰাষ্ট্ৰপতি শপত গ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া এই নেতাসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু অঞ্চলটোৰ সকলোৰে সুৰক্ষা আৰু বিকাশ দৃষ্টিভংগী অনুসৰি এই নেতাসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে দিল্লী আৰক্ষীয়ে শপত গ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে শপত গ্ৰহণ অনুষ্ঠানৰ সময়ছোৱাত দিল্লীত পেৰাগ্লাইডাৰ পেৰামটৰ্ছ হেংগ্লাইডাৰ মানৱৰহিত আকাশীযান আৰু উষ্ম বায়ুচালিত বেলুনসহ পৰম্পৰাগত আকাশীযানৰ উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা আজি আৰু কাইলৈ প্ৰযোজ্য থাকিব আকাশবাণী দিল্লীয়ে সন্ধিয়া 6:45 পৰা শপত গ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব এই কাৰ্যসূচী আকাশবাণীৰ FM গোল্ড ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব আকাশবাণীৰ ইউটিউব চেনেল আকাশবাণী AIR যোগেও এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব এই অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 পৰিৱৰ্তে 6:30 প্ৰচাৰ কৰা হ'ব আনহাতে 7:10 অসমীয়া বাতৰি নিশা 8:35 প্ৰচাৰ কৰা হ'ব অৱশ্যে শপত গ্ৰহণ কাৰ্যসূচী দীঘলীয়া হলে এই কাৰ্যসূচী শেষ হোৱাৰ লগে লগে বাতৰি প্ৰচাৰ কৰা হ'ব জ্যেষ্ঠ নেত্ৰী সোনিয়া গান্ধীক কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হৈছে কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা ৰাজীৱ শুক্লাই কয় যে তেওঁ ইতিমধ্যে পদ গ্ৰহণ কৰিছে ইয়াৰ পূৰ্বে কালি কংগ্ৰেছ দলৰ সম্প্ৰসাৰিত কাৰ্যকৰী কমিটিয়ে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী দলৰ নেতাৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনায় নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্যকৰী কমিটিৰ বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি দলৰ জ্যেষ্ঠ নেতা KC বেণুগোপালে কয় যে কাৰ্যকৰী কমিটিয়ে ৰাহুল গান্ধীৰ নেতৃত্বত শক্তিশালী আৰু সতৰ্ক বিৰোধী দল গঠন হ'ব বুলি বিশ্বাস কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে সদ্য সমাপ্ত নিৰ্বাচনৰ পৰা দলে নতুন শক্তি লাভ কৰিছে তেওঁ কয় যে কংগ্ৰেছে নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত দলৰ প্ৰদৰ্শনৰ পুংখানুপুংখ বিশ্লেষণ কৰিব ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৈঠকৰ আৰম্ভণিতে প্ৰতিকূল পৰিস্থিতি সত্ত্বেও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ জয়লাভ কৰা দলৰ নৱনিৰ্বাচিত সদস্যসকলক অভিনন্দন জনায় তেওঁ কয় যে কংগ্ৰেছে ন্যায় যাত্ৰা আৰম্ভ কৰা মণিপুৰৰ দুয়োখন আসনতে জয়লাভ কৰিছে আৰু নাগালেণ্ড অসম মেঘালয়তো ভাল প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে কংগ্ৰেছ দলে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে সমগ্ৰ দেশত জনসাধাৰণৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে শ্ৰীখাৰ্গে কয় যে দলে INDA মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ সৈতে সংসদৰ বাহিৰে ভিতৰে ঐক্যবদ্ধভাৱে কাম কৰিব ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক কৰ্মচাৰীৰ উপস্থিতি আৰু নিৰ্ধাৰিত সময়ত কৰ্তব্য সম্পাদন কৰাটো নিশ্চিত কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে
এই নিৰ্দেশনা অনুযায়ী শিক্ষক কৰ্মচাৰীসকলে বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষা সেতু এপত বাধ্যতামূলকভাৱে চিহ্নিত কৰিব লাগিব বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি শিক্ষক কৰ্মচাৰীসকল নিৰ্ধাৰিত সময়ৰ 15 মিনিট পলমকৈ বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰিব একেদৰে নিৰ্দিষ্ট সময়ৰ 15 মিনিট পূৰ্বেও কোনেও কৰ্তব্যস্থলী এৰি যাব নোৱাৰিব কৰ্তব্যস্থলীত নিৰ্দিষ্ট সময়তকৈ পলমকৈ উপস্থিত হোৱা বা নিৰ্দিষ্ট সময়ৰ পূৰ্বে ত্যাগ কৰাৰ দৰে কাৰ্য প্ৰতি মাহত দুবাৰতকৈ অধিক হলে শিক্ষক কৰ্মচাৰী অৰ্ধদিনৰ আৰ্জিত ছুটী কৰ্তন হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ইফালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গৰম বন্ধৰ আগে আগে ৰাজ্যৰ যিসকল শিক্ষক বদলিৰ বাবে যোগ্য তেওঁলোকে বদলিৰ চৰকাৰী নিৰ্দেশনা লাভ কৰিব বুলিও প্ৰকাশ কৰিছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলক দেশৰ মূল সুঁতিৰ সৈতে একাত্ম কৰি তোলাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে 2014 চনৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নতুন চৰকাৰখনেও এই প্ৰচেষ্টা অব্যাহত ৰাখিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত মোদীৰ তৃতীয় কাৰ্যকাল বিষয়ক আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই এইদৰে কয় বিদ্ৰোহী সংগঠনসমূহৰ সৈতে শান্তি আলোচনা চলি থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অসমৰ 4খন জিলাৰ বাহিৰে আন জিলাসমূহত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা হৈছে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক নিৰ্বাচন কৰাৰ বাবে ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত বিজেপিৰ লগতে এনডিএ মিত্ৰজোঁটৰ আঞ্চলিক দলসমূহৰ শক্তিশালী উত্থান পৰিলক্ষিত হৈছে বিজেপিৰ কল্যাণকামী পদক্ষেপসমূহে ধৰ্মীয় সংখ্যালঘুকে সামৰি সকলো শ্ৰেণীৰ লোককে উপকৃত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কৰিমগঞ্জ লোকসভা সমষ্টিত বিজয়ে দলটোৰ প্ৰতি সংখ্যালঘু শ্ৰেণীৰ সমৰ্থনকে বুজায় আনহাতে আলোচনাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই সাধাৰণ নিৰ্বাচনৰ ফলাফল দেশৰ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰে নাগৰিকত্ব সংশোধনী আইন উমৈহতীয়া দেৱানী বিধি আদিৰ ক্ষেত্ৰত আগৰ দৰে ৰাজ্যিক পৰ্যায়ত বিৰোধিতা অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে নতুন চৰকাৰখনক দুৰ্বল বুলি ভবাটো ভুল হ'ব পূৰ্বৰ মিত্ৰজোঁটৰ চৰকাৰসমূহৰ তুলনাত এইখন চৰকাৰ যথেষ্ট শক্তিশালী বুলিও তেওঁ মন্তব্য কৰে ইপিনে সামাজিক মাধ্যমত উৰা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে বুলি সাংবাদিকগৰাকীয়ে উল্লেখ কৰে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছে অকলে খেলিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে দিল্লীত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যকৰী বৈঠকত অংশগ্ৰহণ কৰি শ্ৰী বৰাই এই মত প্ৰকাশ কৰিছে কাৰিকৰীভাৱে বিৰোধী ঐক্যমঞ্চই পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰে বুলি তেওঁ কয় পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ সম্পূৰ্ণৰূপে সাজু হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এই নিৰ্বাচনৰ পূৰ্বে দলটোৱে জুনাইৰ পৰা শুনাইলৈকে থকা ৪৫টা বিধানসভা সমষ্টিত পৰ্যালোচনা যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আনহাতে অসমত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্থন কৰিবলৈ অহা 16 জুনত প্ৰদেশ কংগ্ৰেছে এখন পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে উৰিষ্যাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে এই শপত গ্ৰহণ অনুষ্ঠান ভুৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব ইয়াৰ পূৰ্বে কাইলৈ পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পৰ্যন্ত মুখ্যমন্ত্ৰী কোন হ'ব সেয়া চূড়ান্ত কৰা নাই জানিব পৰা মতে দিল্লীত দলৰ সংসদীয় পৰিষদে উৰিষ্যাৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব বিজেপিৰ ৭৮ গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ'ব আৰু এই বৈঠকত দলৰ দুগৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক উপস্থিত থাকিব ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলকে ধৰি পশ্চিমবংগ বিহাৰ ঝাৰখণ্ড উৰিষ্যা মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত অহা 5 দিনলৈ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে গোৱা মহাৰাষ্ট্ৰ কৰ্ণাটক কেৰালা আৰু লক্ষাদ্বীপতো অহা 4 দিনলৈ বতৰ ডাৱৰীয়া হৈ থাকিব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে আনহাতে জম্মু কাশ্মীৰ লাডাখ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত আজি বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে ইপিনে পূব আৰু মধ্য ভাৰতৰ কোনো কোনো অংশত অহা 4 দিন পৰ্যন্ত গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ঝাৰখণ্ড বিহাৰ পশ্চিমবংগ উৰিষ্যা পঞ্জাব আৰু হাৰিয়ানাৰ কোনো কোনো ঠাইত অহা 12 জুন পৰ্যন্ত গ্ৰীষ্ম প্ৰবাহৰ সম্ভাৱনা আছে পূব ভাৰতত কাইলৈ পৰ্যন্ত সৰ্বোচ্চ তাপমাত্ৰা আৰু 2 ডিগ্ৰীৰ পৰা 3 ডিগ্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে একেদৰে উত্তৰ পশ্চিম ভাৰতত অহা 4 দিনত সৰ্বোচ্চ তাপমাত্ৰা আৰু 3ৰ পৰা 4 ডিগ্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ দ্বিতীয়খন খেলত ভাৰত আজি পাকিস্তানৰ সন্মুখীন হ'ব নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানৰ দলটো প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত 5 ৰানত পৰাজিত হৈছে ইপিনে গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত আজি অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজে উগাণ্ডাক 134 ৰানত পৰাস্ত কৰে
ৱেষ্ট ইণ্ডিজে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত অভাৰত 5টা উইকেট হেৰুৱাই 173 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উগাণ্ডাই 12 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 39 ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। অষ্ট্ৰেলিয়াই যোৱা নিশা বাৰ্বাডোজৰ ব্ৰিজটাউনত অনুষ্ঠিত ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ইংলেণ্ডক 36 ৰানত পৰাস্ত কৰে। ইংলেণ্ডে 202 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 165 ৰানে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ জোছ বাটলাৰে সৰ্বাধিক 42 ৰান কৰে। অষ্ট্ৰেলিয়াৰ এডম জম্পা আৰু পেট কামিন্সে দুটাকৈ উইকেট দখল কৰে। এডম জম্পাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 201 ৰান কৰে। অষ্ট্ৰেলিয়াৰ হৈ ডেভিড ৱাৰ্ণাৰে সৰ্বাধিক 39 ৰান কৰে। নিউয়ৰ্কত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত কালি দক্ষিণ আফ্ৰিকাই নেডাৰলেণ্ডছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত নেডাৰলেণ্ডছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 103 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 18 অভাৰ আৰু 5টা বলত 6টা উইকেট হেৰুৱাই 106 ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ 59 ৰান কৰি আউট নোহোৱাকৈ থকা ডেভিড মিলাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। বিশ্বৰ 1 নম্বৰ স্থানৰ পোলেণ্ডৰ ইগা চেটেকে ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। খেলুৱৈগৰাকীয়ে কালি ফাইনেলত ইটালীৰ জেছমিন পাওলিনিক 6-2, 6-1 পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে চেটেকে ক্ৰমাগতভাৱে 3বাৰকৈ ফ্ৰেঞ্চ অপেনৰ খিতাপ হস্তগত কৰাৰ কৃতিত্ব অৰ্জন কৰে। ইপিনে পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্ফিয়া 4ৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ওদালগুৰি জিলাৰ টংলা 2 নম্বৰ খণ্ড বিজুলীনগৰ নিবাসী ক্ৰীড়াবিদ তথা সমাজসেৱক লোহিত নাথৰ আজি পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। দৰং জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ শাৰীৰিক নিৰ্দেশক হিচাপে কৰ্মৰত নাথৰ মৃত্যুৰ সময়ত বয়স আছিল 55 বছৰ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে। কৰিমগঞ্জ লোকসভা সমষ্টিত EVMত অতিৰিক্ত ভোট ওলোৱাক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ বাতৰিক দৈনিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জ্যেষ্ঠ নেত্ৰীক ছোনিয়া গান্ধী কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা হিচাপে মনোনীত হোৱাৰ বাতৰিক দ্য চেণ্টিনেল নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ফলাফলৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰাৰ বিপৰীতে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে হজৰ বাবে মক্কালৈ ৰাওনা হোৱাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আৰ্থিকভাৱে দুৰ্বল 1 লাখ লোকক অসম চৰকাৰে ৰাম মন্দিৰ দৰ্শনৰ বাবে নিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ অন্যতম মিডিয়া বেৰণ হিচাপে খ্যাত চেৰুকুৰি ৰামজী ৰাওৰ দেহাৱসানৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মণিপুৰৰ জিৰিবাম জিলাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত স্থান লাভ কৰা অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে গ্ৰীষ্ম বন্ধৰ পূৰ্বে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘোষণা, হাউলিত তেল চুৰিৰ বৃহৎ সিন্ডিকেট উৎখাত, পঞ্চায়ত নিৰ্বাচন অকলেই খেলিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা আদি। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ ৰাকিবুৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰৰ আজি তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ। কেইবাখনো দেশৰ শীৰ্ষ নেতাৰ উপস্থিতিত ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া বিশেষ অনুষ্ঠান। ছোনিয়া গান্ধী কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ নিৰ্বাচিত। ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী দলপতি হিচাপে বাছনি। উত্তৰ পূৰ্বাঞ্চলক দেশৰ মূল সুঁতিৰ সৈতে একাত্ম কৰাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে 2014 চনৰ পৰা ব্যৱস্থা গ্ৰহণ কৰি অহা বুলি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ প্ৰকাশ। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছে অকলে খেলিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত পাকিস্তানৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।